নাহৰকটীয়াত 28 ফেব্ৰুৱাৰীৰ নিশা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰে নাহৰকটীয়া ৰেল ষ্টেচনৰ কাষত। নিশা প্ৰায় 9:30 বজাত নাহৰকটীয়া অভিমুখে আহি থকা বিবেক এক্সপ্ৰেছত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে নামৰূপ আৰক্ষী অধীক্ষক প্ৰসেনজিৎ দাসৰ উপস্থিতিত। নাহৰকটীয়াৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাণা কুমাৰ নাথৰ সহযোগত এটি আৰক্ষী দল উপস্থিত হৈ তৎকালীনভাৱে তালাচী চলাই সেই গাঞ্জা বেপাৰী দলটিক হাততে আটক কৰে। ছজনীয়া দলটিৰ মূল বেপাৰী নাহৰকটীয়াৰ নগৰৰ মাজমজিয়াত ভাড়াতীয়া হিচাপে থকা টিপাম ফাকিয়ালৰ নিবাসী হৰিনাথ কমলাপুৰীৰ পুত্ৰ বিনীত কমলাপুৰী, বাকী কেইজন ত্ৰিপুৰা আগৰতলা নিবাসী চয়ন দেৱ বৰ্মা, ৰুংফা দেৱ বৰ্মা আৰু 3গৰাকী মহিলা। আৰক্ষী প্ৰশাসনে জনোৱা অনুসৰি সেইসকল ব্যক্তিৰ পৰা প্ৰায় 14 কেজিৰ ওপৰত গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছিল বুলি জানিবলৈ দিছে। গাঞ্জা সৰবৰাহকাৰী দলটিক নাহৰকটীয়া আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখি সোধপোছ অব্যাহত ৰাখিছে। এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনক সম্পূৰ্ণ সহায় কৰে নাহৰকটীয়াৰ মহকুমা সমিতিৰ টাইপাৰ সভাপতি পলাশ ফুকন, কাৰ্যকৰী সভাপতি জিতু গগৈ আৰু সদস্যসকলে। এইমতে আমি আমাৰ ওচি নাহৰকটীয়া আৰু আমাৰ টিভি ষ্টাফ আছিলে, সেইমতে আমি তাত গ'লোঁ নাহৰকটীয়া ৰেল ষ্টেচনত। আৰু কিছু সময় পিছতে ৰেলখন অহাৰ পিছত তেওঁলোকে যিখিনি মানুহ আমি পাইছোঁ, 3জন মাইকী মানুহ 3জন মতা মানুহ, তেওঁলোকে খোজকাঢ়ি থকা অৱস্থাত ৰেল ষ্টেচন ৰোডত তেওঁলোকক আমি পালোঁ। তাত বডি চাৰ্জ কৰা হ'ল, বেগ চাৰ্জ কৰা হ'ল। তাৰপিছত তেওঁলোকৰ হাতৰ পৰা 14 কেজি 14.865 কেজি গাঞ্জা তেওঁলোকৰ হাতৰ পৰা উদ্ধাৰ কৰা হৈছে। মানুহবিলাক ক'ৰ পৰা আছে ছাৰ? মানুহবোৰ ত্ৰিপুৰা। স্থানীয় কোনোবা আছে নেকি? এজন আছে, তেওঁৰ নাম অপু বুলি। তেওঁ ইয়াতে ব্যৱসায় কৰিছে। এতিয়া তেওঁ স্বীকাৰ কৰিছে তেওঁ ইয়াতে আজি কিছুদিনৰ পৰা ব্যৱসায়টো চলাই আছিলে, তাতে তেওঁ স্বীকাৰ কৰিছে। বৰ্তমান তেওঁলোকে জেল হাজতত। তেওঁলোকে আমাৰ থানা অসমত আছে, এতিয়া সোধপোছ কৰি থকা হৈছে। নাহৰকটীয়াৰ পৰা ক্ষীৰোদ কোঁৱৰৰ ৰিপৰ্ট, অসম আদিত্য।